ভগৱান ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? কিয় লৈ গ'ল এজন ইমান মহান ব্যক্তিক? কি ভুল আছিল তেওঁৰ? এয়াই নেকি ভগৱানৰ ন্যায়? অসমীয়া জাতিৰ গৌৰৱ, অসমীয়াৰ হৃদয়ৰ স্পন্দন, অসমৰ ৰত্ন, ক'বলৈ একো ভাষা নাই জুবিনদাৰ বিষয়ে। অতুলনীয়, অদম্য, ইমান ভাল আৰু অতি প্ৰয়োজনীয় মানুহবিলাকক ভগৱানে কিয় সোনকালে লৈ যায়? কিন্তু এই পৃথিৱীত বহুতো অপ্ৰয়োজনীয় ব্যক্তি আছে, সমাজত অশান্তিৰ সৃষ্টি কৰা আৰু বহুতো ডাঙৰ ডাঙৰ অপৰাধত জড়িত ব্যক্তি আছে। সেইসকলক কিয় ভগৱানে সোনকালে লৈ নাযায়? আনৰ উপকাৰ কৰা, সমাজৰ, ৰাজ্যৰ তথা দেশৰ হিত চিন্তা কৰা, গৌৰৱ কৰা ব্যক্তিসকল কেতিয়াবা আমাৰ মাজৰ পৰা সোনকালেই হেৰাই যায়। কিন্তু ইয়াৰ বিপৰীতে অপৰাধী, হত্যাকাৰী, ভ্ৰষ্টাচাৰী এইবিলাকৰ সৰহভাগী সংসাৰত বহুত দিন থাকি যায়। এয়া ভগৱানৰ ন্যায় নে অন্যায়? আজি ভগৱানৰ ওপৰত সঁচাকৈ মই অসন্তুষ্ট হৈছোঁ। জুবিনদাৰ ঠাইত যদি ভগৱানে মোৰ দৰে এজন ব্যক্তিক লৈ গ'লহেঁতেন, তেতিয়া ভগৱানৰ ওচৰত মোৰ কোনো অভিযোগ নাথাকিলেহেঁতেন। মই এই পৃথিৱীৰ পৰা গুচি যোৱা হ'লে কেৱল মোৰ পৰিয়ালটোৰ ক্ষতি হ'লহেঁতেন। কিন্তু জুবিনদা গুচি যোৱাৰ কাৰণে সমগ্ৰ অসম তথা ভাৰতৰ ক্ষতি হৈছে। যদি মোৰ প্ৰাণবায়ু দি জুবিনদাক জীয়াই তুলিব পাৰিলোহেঁতেন, তেনেহ'লে মোৰ প্ৰাণবায়ু দি জুবিনদাক জীয়াই তুলি মই চিৰনিদ্ৰাত শুই পৰিলোহেঁতেন। জুবিনদাৰ দৰে এজন ইমান মহান ব্যক্তি আকৌ আমি পামনে? নিশ্চয় কেতিয়াও নাপাওঁ। জুবিনদালৈ মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। জুবিনদা আমাৰ অন্তৰত জীয়াই আছে আৰু চিৰদিন জীয়াই থাকিব।